কলকাতাৰ আৰজিকাৰ মেডিকেল কলেজত চিকিৎসক মৌমিতা দেৱনাথক ধৰ্ষণ আৰু হত্যাৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠে হাইলাকান্দিতো। শুকুৰবাৰে নিশা হাইলাকান্দিৰ শতাধিক মহিলা আৰু যুৱতীয়ে হাতত মমবাতি লৈ ৰাজপথত ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ। বিজেপিৰ তাপশিলী জাতি মৰ্চাৰ প্ৰদেশ সভানেত্ৰী মুন স্বৰ্ণকাৰৰ নেতৃত্বত হাইলাকান্দি চহৰৰ একাদশ শ্বহীদ স্মাৰক স্থলত শতাধিক মহিলা আৰু যুৱতীয়ে প্লেকাৰ্ড আৰু মমবাতি লৈ সমবেত হৈ ঘটনাটোক গৰিহণা দিয়ে। লগতে এই ঘটনাৰ ন্যায় বিচাৰি ডাক্তৰ মৌমিতা দেৱনাথৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ লগত জড়িতসকলক ফাঁচি দিয়াৰ দাবীও জনায়। যে আজি আমাৰ এগৰাকী ছোৱালীৰ উদয়মান ডক্টৰ কিভাৱে নিৰ্মম হত্যা কৰা হ'ল, এই নিৰ্মম হত্যা ধৰ্ষণ আৰু নিৰ্মম হত্যাৰ বিৰুদ্ধে আজি সমগ্ৰ ভাৰতবৰ্ষত দেশত বিদেশত সকলো দিশত মহিলা জাগ্ৰত হৈছে, মহিলা আন্দোলনত নামিছে। যিখন ষ্টেটত নিজে মহিলা মুখ্যমন্ত্ৰী আছে তাৰ পাছত সেই ষ্টেটত নাৰীক তেওঁলোকে নিৰাপত্তা দিব পৰা নাই। এইটো সবতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথা। মহিলাক নিৰাপত্তা দিব পৰা নাই। আমাৰ মাজত মেক্সিমাম উদীয়মান ডক্টৰসকল আহিছে, তেওঁলোকে নিজৰ মনৰ আৱেগৰ কথা কৈছে। তেওঁলোকে দিনে নিশাই এটা এটা চিকিৎসালয়ত গৈ দুখীয়া দৰিদ্ৰ সকলো স্তৰৰ মানুহক সেৱা আগবঢ়ায় আৰু তেনেকুৱা সেৱামূলক কামত কাৰ্যৰত থকাৰ পাছত আমাৰ এজনী ছোৱালীৰ লগত যিভাৱে নিৰ্মম অত্যাচাৰ হত্যা আৰু শ্লীলতা হানি কৰা হৈছে, আমি সকলো ভাৰতবৰ্ষৰে নহয় দেশ বিদেশৰ মহিলাই জনাই দিব বিচাৰিছোঁ, কলকাতা প্ৰশাসন, কলকাতাৰ মাননীয় মুখ্যমন্ত্ৰী তাৎক্ষণিকভাৱে তেখেতে কিন্তু নিজৰ পদৰ পৰা পদত্যাগ কৰিব লাগে। তেওঁ নাৰী জাতিক সুৰক্ষা দিব পৰা নাই। নাৰী জাতিৰ কাৰণে তেখেত নিজে এগৰাকী কলংক হৈ উঠিছে। গতিকে আমাৰ দাবী আছে যে আমাৰ ছোৱালী যিভাৱে মৃত্যু সাৱটি লৈছে, তাই যাতে ন্যায় পায়, তাই যাতে জাষ্টিছ পায়, আমি সকলোৱে এইটো বিচাৰিছোঁ। হাইলাকান্দিৰ পৰা সুৰজিত দে ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।